কৰি যাম ঠিক আছে শুনিলে ইমান কিয় গা জ্বলে আপোনাৰ গাত যি খিলঞ্জীয়া তেজ আছে বুজিছে এখন দেশৰ এখন ৰাজ্যৰ গোটেইখিনি আপোনাৰ পৰা পৰিচয় নালাগে আপুনি কোন হয় আপুনি নালাগে আপুনি যিটো কথা কৈছে আজি কোনোবা দিনা ৰেজাউল কৰিম আৰু টাইছন মই অনুৰোধ কৰিম নাই নাই মানে এটা বস্তুতে আমি যদি অকল লাগি থাকো তেতিয়াহ'লে আমাৰ আচল বিষয়টো তল পৰিব মই আপোনাক এটাই বেলেগ একো নকওঁ আপোনাৰ কথা গোটেই অসমে জানে আপুনি কোনখিনি বক্তব্য দিছে মই আপোনাক এটাই আহ্বান জনাম আপুনি আহক নামনি অসমলৈকে আহক আমি আপোনাৰ লগত থাকিম গোটেই নামনি অসম এজন মুছলমান বাংলাদেশী আপোনালোকে দেখুৱাই দিব পাৰে আপুনি যি ব্যৱস্থা নামনি অসমৰ মুছলমান খিনিক লৈ কিনে মন্তব্য নিদিব আপুনি এই বিজেপি চৰকাৰে যিটো এটা ইলুচন সৃষ্টি কৰিছে মানে মুছলমান বাংলাদেশীত ভয় দেখুৱাই সংখ্যাগুৰুসকলক যি একত্ৰিত কৰিব বিচাৰিছে সেই এটা টোটেল এটা ভোট বেংক এটা ইঞ্জিনিয়াৰিং কৰি এইখন খচৰা প্ৰস্তুত কৰা হৈছে আচলতে কোনো খিলঞ্জীয়া কক অখিলঞ্জীয়া কক কোনোবা অসমীয়া কক কোনোবা ভাৰতীয় ভৱিষ্যত সুৰক্ষিত কাৰণে এইখন খচৰা প্ৰস্তুত কৰা হোৱা নাই এইখন হিমন্ত বিশ্ব শৰ্মাই এইখন অসমত আৰু 30-40 বছৰ মুখ্যমন্ত্ৰী এখনত বহি থকাৰ সপোন নেকি টোটেল এক অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত এক ভোট বেংক ইঞ্জিনিয়াৰিং কৰি নিজৰ সুবিধা মতে সমষ্টিক ভাগ কৰি কৰিছে এইকাৰণে মই স্পষ্টকে কৈছো এই খচৰাখনৰ দ্বাৰা আচলতে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসমূহকো শেষ কৰি দিয়া ষড়যন্ত্ৰ চলিছে মই বিটিআৰৰ এটা সমষ্টি গোসাইগাঁও সমষ্টিটো বিটিআৰ অঞ্চলটোৰ একমাত্ৰ সমষ্টি য'ত আদিবাসীসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল কিন্তু এই গোসাইগাঁও সমষ্টিৰ যিখিনি আদিবাসী ভোট য'ৰ পৰা এজন সাধাৰণ শ্ৰেণীৰ মানুহ তাত জয় হৈ আহিব পাৰিছিল সেই আদিবাসী ভোটসমূহ 4টা ভাগত ভাগ কৰি দিয়া হৈছে আজিৰ তাৰিখতো গোসাইগাঁও হাবৰুবিলাক প্ৰতিবাদ কৰি আছে আমি এই কথা ইতিমধ্যে আদিবাসী চাওতাল ছাত্ৰ সন্থালত কথা পাতিছো ঠিক তেনেকে ইতিমধ্যে ৰেজাউলাই যিখিনি কথা কৈছে আচলতে কথাখিনি স্পষ্ট আমি ডেলিমিটেশ্যনৰ বিৰোধিতা কৰা নাই ডেলিমিটেশ্যন কিয় কৰা হয় যে প্ৰত্যেক এটা সমষ্টিৰ ভিতৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যিটো লেটেষ্ট চেঞ্চাছ অনুসৰি যাতে ৰাজনৈতিক প্ৰতিনিধিত্ব পায় ৰাজনৈতিক সিদ্ধান্ত লোৱাত সুবিধা পায় একেলগে যাতে কোনো ধৰণৰ বৈষম্যমূলক সৃষ্টি নহয় কিন্তু এতিয়া চৰকাৰে কৈ আছে কি যে জাতীয় স্বাৰ্থত সিদ্ধান্ত লোৱা হৈছে তেতিয়াহ'লে নিৰ্বাচনী আয়োগে ইয়াত জাতি ধৰ্ম বৰ্ণ চাই সিদ্ধান্ত লৈছে মই বুজি পাইছো টাইছন মই বুজি পাইছো মই অকণমান বিৰতি ল'ম মই অকণমান সময়ৰ কাৰণে আকৌ বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে মই পৰৱৰ্তী অংশলৈ উভতি ৰাজনৈতিক স্বাৰ্থত কিন্তু ব্যৱহাৰ কৰি অহাৰ কিন্তু অভিযোগ উত্থাপন হৈ আছে আৰু আমি স্পষ্টকৈ ক'ব পাৰো এই যে নিৰ্বাচনী খচৰা ইয়াত প্ৰস্তুত কৰা হৈছে এই নিৰ্বাচনী খচৰাৰ দ্বাৰা বা এই যি সমষ্টি পুনৰ্গঠনৰ যি প্ৰক্ৰিয়াৰ দ্বাৰা অসমৰ প্ৰান্তীয় অঞ্চলৰ যিসমূহ জনগোষ্ঠী বা বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাত যিখিনি ভাগ কৰি থকা জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰ আদি অনন্তিকাললৈ শেষ কৰি দিব বিচাৰিছে আৰু ইয়াতো প্ৰথম টাৰ্গেটটো মুছলমানসকলে আজি যিমানে তেখেতসকলে সংবিধানৰ কথা নকওক কিয় যিমানে সেই নকওক কিয় বৰ্তমানৰ বিজেপি চৰকাৰখনে যে সংবিধানখনে শেষ কৰি দিব বিচাৰিছে আৰু সংবিধানৰ যিখিনি অধিকাৰৰ কথা কোৱা হৈছে তেখেতসকলে স্পষ্টকে কয় যে তেখেতসকলে এটা আমাৰ আৰু সিহঁতৰ শব্দ ব্যৱহাৰ কৰিছে তো বিজেপিয়ে স্পষ্টকে কৈ দিয়ক যে আমি অসমৰ এইখিনি মুছলমান মানুহক আমি অধিকাৰ নিদিওঁ ৰাজনৈতিক অধিকাৰ নিদিওঁ আৰু এইখিনিৰ কাৰণে আমি এই সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়া চলাইছো আচলতে কথাখিনি স্পষ্ট হৈ পৰিছে যে কিছুমান সমষ্টিত মুছলমান ভোটৰ সংখ্যা বঢ়াই দিয়া হৈছে কিছুমান সমষ্টি একেবাৰে মুছলমান ভোট নাইকিয়া কৰি দিয়া হৈছে তাৰ কাৰণ কি তাৰ ভিতৰুৱা ৰহস্য কি অসমৰ ৰাইজে বুজে অসমৰ ৰাইজে স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে ইয়াত কোনোবা বি টিম লৈ মুছলমানৰ তথাকথিত ত্ৰাণকৰ্তা হিচাপে এক মুখা পিন্ধা ত্ৰাণকৰ্তা হিচাপে লৈ আচলতে তেখেতসকলে ৰাজনীতি কৰিব বিচাৰিছে কাৰণ তেখেতসকলে জানে তাৰমানে এফালে বদৰুদ্দিন আজমল আৰু আনফালে নাই ইতিমধ্যে এইখিনি কথা আলোচনা বিলোচনা হৈছে বিভিন্ন সময়ত আজি এআইইউডিএফ দলে যিখিনি প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিল সেইখিনি প্ৰতিবাদ কৰাটো আমাৰ পৰিলক্ষিত হোৱা নাই আজি প্ৰত্যেকটো দিনে এইখন অসমত সংখ্যালঘু মুছলমানসকলৰ ওপৰত ধাৰাবাহিকভাৱে অন্যায় অত্যাচাৰ কৰা হৈছে তেখেতসকলে যিখিনি তাত মাত মাতিব লাগিছিল সেইখিনিতো মাত মতা নাই আজি তামোলপুৰ আজি মই বিটিআৰৰ কথাটো মই ক'ব গৈছো আজি তামোলপুৰ